আপোনালোক সকলোৱে নিশ্চয় সতী বেউলাৰ কাহিনী কম বেছি পৰিমাণে জানে, যিয়ে সৰ্পদংশনত মৃত্যু হোৱা স্বামীক পুনৰ জীয়াই তুলিবলৈ সক্ষম হৈছিল। আজি আমি এই সতী বেউলাৰ কাহিনীৰ বিষয়ে ক'বলৈ লৈছোঁ। সতী বেউলা কোন আছিল? সতী বেউলাৰ স্বামী কোন আছিল? সতী বেউলাৰ স্বামীক কিয় সাপে খুটিছিল? সতী বেউলাই মৃত স্বামীক কেনেকৈ জীয়াই তুলিছিল? আহকচোন আজি এই সতী বেউলাৰ কাহিনীকেই জানো। বানাসুৰৰ কন্যা উষা প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধৰ প্ৰেমত পৰিছিল আৰু দুয়োৰে বিবাহ হৈছিল। অনিৰুদ্ধ ভগৱান শ্ৰীকৃষ্ণৰ নাতি আছিল। ইয়াৰ পাছৰ জন্মত দুয়ো বেউলা আৰু লক্ষীন্দৰ ৰূপে পুনৰ জন্ম লৈছিল আৰু পুনৰ দুয়োজনৰ বিবাহ হৈছিল। কথা অনুসৰি স্বৰ্গৰ এগৰাকী ধুনীয়া অপ্সৰা উষা আৰু দেৱতা অনিৰুদ্ধক দেৱী মনসাৰ পৰিকল্পনা অনুসৰি দেৱতাই অভিশপ্ত কৰি সাধু চাহুৰ একমাত্ৰ কন্যা বেউলা আৰু চান্দ সদাগৰৰ সপ্তম পুত্ৰ লক্ষীন্দৰ ৰূপে পৃথিৱীলৈ পঠাইছিল। চম্পানগৰত চন্দ্ৰধৰ চাহু নামৰ এজন ধনী ব্যৱসায়ী আছিল, যাক চান্দ সদাগৰ নামেও জনা গৈছিল। চন্দ্ৰধৰ ভগৱান শিৱৰ মহান ভক্ত আছিল। চন্দ্ৰধৰে ভগৱান শিৱৰ বাহিৰে আন কোনো দেৱী দেৱতাৰ পূজা আৰাধনা নকৰিছিল। আনফালে নাগ কন্যা মনসা দেৱীয়ে পৃথিৱীত তেওঁৰ পূজা হোৱাটো কামনা কৰিছিল আৰু মনসা দেৱীয়ে বিচাৰিছিল যে চন্দ্ৰধৰে পূজা কৰা মন্দিৰত মনসা দেৱীৰ নামত কলহ স্থাপন কৰি মনসা পূজা কৰক। কিন্তু চন্দ্ৰধৰৰ মনসা দেৱীৰ প্ৰতি কোনো ভক্তি ভাৱ নাছিল। সেয়েহে চন্দ্ৰধৰে মন্দিৰত কলহ স্থাপন কৰি মনসা পূজা কৰিবলৈ মান্তি নহ'ল। এই কথাৰ বাবেই সৰ্পদেৱী মনসা চন্দ্ৰধৰৰ প্ৰতি ক্ৰোধিত হৈ পৰিছিল আৰু ইয়াৰ পুতক তুলিবলৈ মনসা দেৱীয়ে সদাগৰৰ 6 পুত্ৰক বিষাক্ত সাপৰ দ্বাৰা দংশন কৰোৱাই হত্যা কৰিছিল। চন্দ্ৰধৰৰ 6জন পুত্ৰৰ এজন এজনকৈ সকলোৰে বিবাহৰ প্ৰথম দিনাই সৰ্প দংশনৰ ফলত মৃত্যু হৈছিল। কিছুদিনৰ পাছত চন্দ্ৰধৰৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ'ল, যাৰ নাম ৰখা হ'ল লক্ষীন্দৰ। লক্ষীন্দৰৰ ৰাশিফল চাই জ্যোতিষীসকলে ভৱিষ্যতবাণী কৰিছিল যে বিবাহৰ প্ৰথম নিশা সৰ্প দংশনৰ বাবে লক্ষীন্দৰৰ মৃত্যু হ'ব পাৰে। জ্যোতিষীসকলৰ ভৱিষ্যতবাণী শুনি চন্দ্ৰধৰে সাপৰ পৰা পুত্ৰ লক্ষীন্দৰৰ জীৱন বচাবলৈ এনে এটা মজবুত লোহাৰ ঘৰ নিৰ্মাণ কৰাইছিল, যিটো ঘৰত বতাহ সোমাবলৈও কোনো ফুটা নাছিল। ঘৰটো নিৰ্মাণ হোৱাত চান্দ সদাগৰে ঘৰটো পৰ্যবেক্ষণ কৰিলে যদিও সেই ফুটাটো দেখা নাপালে। ঘৰটো দেখি চান্দ সদাগৰ বৰ সুখী হৈছিল। কিন্তু চন্দ্ৰধৰৰ অজ্ঞাতে মনসা দেৱীয়ে ঘৰ নিৰ্মাণ কৰা মিস্ত্ৰীজনক ঘৰৰ বেৰত এটা অতি সৰু ফুটা ৰাখিবলৈ মান্তি কৰালে, যিটো সহজে দেখা নাযায়। যিহেতু সদাগৰৰ 6 পুত্ৰৰ বিবাহৰ নিশা সৰ্প দংশনৰ ফলত ইতিমধ্যে মৃত্যু হৈছিল, গতিকে চান্দ সদাগৰে লক্ষীন্দৰৰ বিবাহ কৰাব বিচৰা নাছিল। অন্যফালে মনসা দেৱীয়ে লক্ষীন্দৰকো হত্যা কৰাৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। সেয়েহে মনসাৰ চক্ৰান্তত অৱশেষত চন্দ্ৰধৰৰ মন সলনি হ'ল
আৰু লক্ষীন্দৰৰ বিয়াৰ বাবে সন্মত হৈছিল। উজ্জয়িনীৰ সাধু চাহু নামৰ এজন সদাগৰৰ এগৰাকী অতি ধুনীয়া আৰু ধৰ্মপৰায়ণা কন্যা আছিল, যাৰ নাম আছিল বেউলা। নিৰ্দিষ্ট সময়ত লক্ষীন্দৰৰ সৈতে বেউলাৰ বিবাহ সম্পন্ন হয়। বিবাহৰ পাছত বেউলা শহুৰেকৰ ঘৰলৈ আহিল। বেউলা যেতিয়া শহুৰেকৰ ঘৰলৈ আহিছিল তেতিয়া পিতাকৰ পৰা এটা কুকুৰ, এটা মেকুৰী, এটা নেউল, এটা ঈগল, এটা ঘোঁৰা আৰু অলপ চন্দন কাঠ বিচাৰি লৈ আহিছিল। বিয়াৰ প্ৰথম নিশা লক্ষীন্দৰ আৰু সতী বেউলা গভীৰ টোপনিত লালকাল হৈ পৰিল। সেই সময়তে নিজৰ প্ৰতিশোধ পূৰ্ণ কৰিবলৈ মনসা দেৱীয়ে এডাল সূক্ষ্ম সাপ লক্ষীন্দৰৰ প্ৰাণ ল'বলৈ পঠাই দিলে। সেই সূক্ষ্ম সাপডালে ঘৰটোত গোপনে ৰাখি থোৱা সৰু ফুটাটোৰে প্ৰৱেশ কৰি শুই থকা লক্ষীন্দৰক দংশন কৰিলে। সাপৰ দংশনত লক্ষীন্দৰৰ মৃত্যু হ'ল। বেউলা টোপনিতে থাকিল আৰু এই সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ পিতাকৰ ঘৰৰ পৰা অনা 5টা বস্তু অসাৰ বুলি প্ৰমাণিত হ'ল। বেউলাই সাৰ পাই লক্ষীন্দৰক মৃত দেখি চিঞৰি চিঞৰি কান্দিব ধৰিলে। লক্ষীন্দৰৰ মৃত্যু হোৱাত গোটেই ঘৰখনতে হুলস্থুলৰ সৃষ্টি হৈছিল। লক্ষীন্দৰৰ মৃত্যু হোৱাত পিতাক চন্দ্ৰধৰে মৃতদেহ সৎকাৰ কৰিবলৈ বিচাৰিছিল, কিন্তু বেউলাই স্বামীৰ মৃতদেহ সৎকাৰ কৰিবলৈ নিদিলে। সতী সাবিত্ৰীয়ে যেনেকৈ মৃত স্বামীৰ প্ৰাণ ঘূৰাই আনিছিল, ঠিক তেনেকৈয়ে বেউলাইও স্বামীৰ প্ৰাণ ঘূৰাই আনিবলৈ সংকল্প লৈছিল। নিজৰ সিদ্ধান্তত অটল হৈ থাকি বেউলাই কলগছৰ এখন ভুৰ বনাই তাতে স্বামীৰ মৃতদেহ উঠাই লৈ গংগা নদীৰে আগবাঢ়ি গৈছিল। গৈ থাকোঁতে বাটত যিবোৰ মন্দিৰ দেখা পাইছিল, বেউলাই সেই মন্দিৰত সোমাই স্বামীক জীয়াই তুলিবলৈ ভগৱান শিৱক প্ৰাৰ্থনা জনাইছিল। বেউলাই ৰঙা শাৰী পিন্ধি শিৰত সেন্দুৰ লৈ আছিল। নদীৰ ঢৌৱে ভুৰখনৰ সৈতে বেউলা আৰু লক্ষীন্দৰৰ মৃত শৰীৰটোক বহু দূৰলৈ লৈ গৈছিল। স্বামীক পুনৰ জীয়াই তোলাৰ বাবে বেউলাই নৰকলৈ যাবলৈও সাজু আছিল। বহু দিনলৈ বেউলাই একো খোৱা নাছিল, যাৰ বাবে বেউলাৰ শৰীৰটো শুকান হৈ পৰিছিল। লক্ষীন্দৰৰ মৃতদেহৰ পৰাও এটা দুৰ্গন্ধ ওলাই আহিবলৈ আৰম্ভ কৰিছিল। গোটেই শৰীৰত কৃমি লাগিছিল। লক্ষীন্দৰৰ মাত্ৰ কংকালটোহে বাকী আছিল। এনেদৰে ঘূৰি পকি গৈ বেউলা যমলোকত উপস্থিত হৈছিল। যমলোকত বেউলাৰ সতীত্বৰ বহুত প্ৰশংসা হৈছিল। বেউলাই যমৰাজক ক'লে, হে প্ৰভু, মোৰ প্ৰতি অন্যায় হৈছে, গতিকে ধৰ্মৰাজ হোৱা বাবে আপুনি মোৰ প্ৰতি ন্যায় কৰক আৰু কৃপা কৰি মোৰ স্বামীক পুনৰ জীৱন প্ৰদান কৰক। বেউলাৰ কথা শুনি যমৰাজে ক'লে, হে দেৱী, তোমাৰ স্বামীক পুনৰ জীয়াই তোলাৰ ক্ষমতা মোৰ নাই। কাৰোবাক জীৱন দিয়াৰ ক্ষমতা কেৱল সৃষ্টিকৰ্তা ব্ৰহ্মাৰহে আছে। গতিকে মই তোমাক ব্ৰহ্মাৰ ওচৰলৈ লৈ যাম। এই বুলি কৈ যমৰাজে বেউলাক ব্ৰহ্মাৰ ওচৰলৈ লৈ গ'ল। কিন্তু সৃষ্টিকৰ্তা ব্ৰহ্মায়ো লক্ষীন্দৰক পুনৰ জীয়াই তোলাত অপাৰগতা প্ৰকাশ কৰি যমৰাজ আৰু বেউলাৰ সৈতে ভগৱান বিষ্ণুৰ ওচৰলৈ লৈ গ'ল। ব্ৰহ্মাই ভগৱান বিষ্ণুৰ আগত বেউলাৰ লগত সংঘটিত হোৱা সকলো কথা বৰ্ণনা কৰিলে। সকলো কথা শুনি ভগৱান বিষ্ণুৱে সৃষ্টিকৰ্তা ব্ৰহ্মা, যমৰাজ আৰু বেউলাৰ সৈতে
ভগৱান শিৱৰ ওচৰলৈ গ'ল। কৈলাশত গৈ ভগৱান বিষ্ণুৱে শিৱৰ আগত বেউলাৰ লগত সংঘটিত হোৱা সকলো কথা বৰ্ণনা কৰিলে। বেউলাৰ বিষয়ে সকলো কথা শুনি বেউলাৰ প্ৰতি ভগৱান শিৱৰ কৰোণা উপজিল। তেতিয়া ভগৱান শিৱৰ আশীৰ্বাদত বেউলাৰ স্বামী লক্ষীন্দৰে পুনৰ জীৱন ঘূৰাই পালে আৰু ইয়াৰ লগে লগে সতী সাবিত্ৰীৰ দৰেই বেউলাৰ নামো সতী বেউলা নামে অমৰ হৈ পৰিল। আনফালে চম্পক নগৰত পুত্ৰ লক্ষীন্দৰ আৰু বোৱাৰী বেউলা পুনৰ ঘূৰি আহিব বুলি বাট চাই চাই চন্দ্ৰধৰ নিৰাশ হৈ পৰিল। চন্দ্ৰধৰে বুজি পালে যে তেওঁৰ পুত্ৰ আৰু বোৱাৰী পুনৰ ঘূৰি নাহে। চন্দ্ৰধৰে সিদ্ধান্ত ল'লে যে যদিহে সেইদিনা সন্ধিয়া সময়লৈকে জীৱিত অৱস্থাত পুত্ৰ আৰু বোৱাৰী পুনৰ ঘূৰি নাহে তেন্তে তেওঁ নিজৰ মাথা কাটি শিৱলিংগত অৰ্পণ কৰিব। সন্ধিয়া সময়লৈকে যেতিয়া পুত্ৰ আৰু বোৱাৰী ঘূৰি নাহিল তেতিয়া চন্দ্ৰধৰে নিজৰ মাথা কাটি শিৱলিংগত অৰ্পণ কৰিবলৈ লৈছিল। ঠিক তেনে সময়তে ভগৱান শিৱই লক্ষীন্দৰ আৰু বেউলাৰ সৈতে চন্দ্ৰধৰৰ সন্মুখত দৰ্শন দিলে। পুত্ৰ আৰু বোৱাৰীক জীৱিত দেখা পাই চন্দ্ৰধৰ ভগৱান শিৱৰ চৰণত পৰি প্ৰণিপাত জনালে। তেতিয়া ভগৱান শিৱই চন্দ্ৰধৰক সুখ সমৃদ্ধি তথা দীৰ্ঘায়ু হোৱাৰ বৰ প্ৰদান কৰিলে আৰু মন্দিৰত মনসা দেৱীৰ কলহ স্থাপন কৰি পূজা কৰিবলৈ নিৰ্দেশ দিলে। ভগৱান শিৱৰ আজ্ঞা অনুসৰি চন্দ্ৰধৰে নিজৰ মন্দিৰত মনসা দেৱীৰ কলহ স্থাপন কৰি পূজা কৰিলে আৰু আন আন নগৰবাসীসকলকো মনসা দেৱীৰ পূজা কৰিবলৈ উৎসাহিত কৰিলে। এনেদৰে বেউলাই নিজৰ সতীত্ব, স্বামী ভক্তি, দৃঢ় সংকল্প আৰু ভগৱানৰ প্ৰতি থকা বিশ্বাসৰ বাবে নিজৰ মৃত স্বামীক পুনৰ জীয়াই তুলিবলৈ সক্ষম হৈছিল। বান্ধৱসকল, আজি আপোনালোকে নিশ্চয় সতী বেউলা অথবা লক্ষীন্দৰ বেউলাৰ কাহিনী জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।